হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি পঞ্চম অধ্যয়নৰ সমান্তৰ প্ৰগতিৰ ক্লাছ 10ৰ 5.2 অনুশীলনীৰ 19 নম্বৰ কুৱেশ্যনটো কৰিব যাই আছোঁ। তো তোমালোকে কুৱেশ্যনটো প্ৰথমে বুজি লোৱা। কি কৈছে 1995 চনত, কিমান চনত? 1995 চনত, ঠিক আছে। এই চনত কি হৈছে, চন্দনাই কি কৰিছে, 5,000 টকীয়া বছৰিকীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে কি হ'ল, কিমান টকা প্ৰথম যিটো বছৰত যিটো জইনিং কৰিলে কিমান টকা পালে? 5,000 টকাকৈ মান্থলি পাব বুলি ক'লে। ইমান টকাকৈ জইনিং কৰিলে, তেখেতে কি হ'ল যে প্ৰতি বছৰে কিমানকৈ 200 টকাকৈ বৃদ্ধি পাইছে। মানে এই প্ৰথম বছৰত ধৰা 1995 ইমান পালে, তে 1996 কি হ'ব, ইয়াৰ লগত যিটো 5,000 টকা যে আছে ইয়াৰ লগত আৰু কি হ'ব, 200 টকা এটা যোগ হ'ব, ঠিক আছে। অল টোটেল কিমান পাব? 5,000 লগত 200 টকা যোগ কৰি কিবা 5,200 পাব, ঠিক আছে। এইটো চেলাৰীটো ইনক্ৰিজ হয়। নেক্সট আকৌ 1997 কি হ'ব, আকৌ 200 টকা, মানে 5,000 যিটো 5,000 লগত যে 200 টকা যোগ যে হৈছিল, আকৌ ইয়াৰ লগত আৰু এটা 200 টকা যোগ হ'ব, মানে প্ৰত্যেক বছৰ 200 টকা বাঢ়ি থাকিব, কিমান হ'ব? 5,400 টকা হ'ব, বুজিছানে? নেক্সট আকৌ 1998 কি হ'ব যায়, এইফালে 5,400 লগত আৰু 200 টকা যোগ হ'ব, মানে প্ৰত্যেক বছৰে তেখেতৰ চেলাৰীৰ লগত 200 টকাকৈ যোগ হৈ থাকে। তো এইভাৱে যেতিয়া যোগ হৈ যাই ফালে এটা সময়ত যাই ফালে তেখেতৰ কিমান বছৰ লাগিব যে 7,000 টকা কমপ্লিট হ'বৰ কাৰণে চেলাৰীটো, ঠিক আছে। এইটো ওলাব লাগে। গতিকে এই যে 7,000 টকা যে হ'ব লাগিব, তাৰ কাৰণে আমাৰ এইটো অন্তিম পথ, সেইকাৰণে আমি AN বুলি ক'ম। আৰু এই যে 200 টকাকৈ যে বাঢ়ি আছে, এই 200 টকা যে বাঢ়ি আছে, 200 টকা আমি D বুলি ক'ম, কিয়? কাৰণ এইটো সাধাৰণ অন্ত, মানে বাঢ়ি যাওয়া যে প্ৰত্যেকটা পদৰ মাজত যিটো ডিফাৰেঞ্চটো 200 টকাকৈ বাঢ়ি আছে, ঠিক আছে। আৰু এই যে প্ৰথম যে 500 টকা পালোঁ, এইটো আমি A বুলি ক'ম, কিয় কাৰণে ক'ম? এইটো হ'ল প্ৰথম পদ, ঠিক আছে। ইয়াৰ পিছত দ্বিতীয় পদটো কি হ'ব? 500 লগত 200 টকা যোগ কৰিছে, এইটো হ'ল দ্বিতীয় পদ হৈ গ'ল, এইটো তৃতীয় পদ হৈ গ'ল, এইটো চতুৰ্থ পদ হৈ গ'ল, ঠিক আছে। এইভাৱে এতিয়া পদবিলাক বাঢ়ি গৈ আছে, ঠিক আছে। আৰু অন্তিম পদটো হ'ল AN। তেনেহ'লে আমাৰ এইটো এই Nটো ওলাব লাগে যে কিমান বছৰ লাগিব, মানে ইয়াতে প্ৰথম পদ Aটো মান হ'ব কি 5,000 টকা, ঠিক আছে। Dটো হ'ব কিমান? 200 টকাকৈ বাঢ়ি আছে। আৰু ANটো কিমান আছে? একবাৰ অন্তিম পদটো কিমান হ'ব লাগে? 7,000 টকা হ'বৰ কাৰণে N কিমান বছৰ লাগিব, আমাৰ এই Nটো ওলাব লাগে, ঠিক আছে। তাৰ কাৰণে আমি এতিয়া কেলকুলেশ্যনটো কৰিম, কেনেকৈ ওলাব লাগে তোমালোকে চাই থাকা। এতিয়া চোৱা, কুৱেশ্যনৰ পৰা পোৱা ইনফৰমেশ্যনখিনি মই ইয়াতে লিখি ল'লোঁ যে এৰ মানটো 5,000, ডি মানটো 200, AN মান হ'ল 7,000 আৰু N মানটো আমাৰ ওলাব লাগে। তো গতিকে আমি ফৰ্মুলাটোৰ কাৰণে আমি প্ৰথমে লিখিছোঁ যে ANটো কিমান আছে? 7,000। যে মই এটা ৰিপিট কৰি লিখি ল'লোঁ। আৰু ইয়াৰ পিছত আমি ANক কি লিখিব পাৰিম? ANক আমি লিখিব পাৰিম A প্লাছ এইটো ফৰ্মুলাটো N-1D ইকুৱেল 7,000, ঠিক আছে। এতিয়া চোৱাচোন, এৰ মানটো আমি জানো কিমান? 5,000। এই 5,000টো আমি ইয়াতে বহাই দিম, ধুনীয়াকৈ 5,000 বহাই দিলোঁ। এইটো হ'ল এৰ মান। আৰু এনৰ মানটো আমি নাজানো, ইনটু 1 আছে থাকক। আৰু ডিৰ মানটো কিমান জানো যে 200, ঠিক আছে, ইকুৱেল কিমান আছে? 7,000। এতিয়া চোৱাচোন, এই 5,000টো প্লাছ হৈছে, কি হ'ব? মাইনাছ হ'ব। গতিকে থাকিল কিমান? N-1, আৰু তলত ডিটো কি হৈছে? পূৰণ হৈ আছে, কিমান? 200। তেনেহ'লে 7,000 পৰা যদি আমি বিয়োগ কৰি দিওঁ কিমান? 5,000, তো থাকিব কিমান? 2,000। এইবাৰ থাকে কিমান? 200 কাগজ পূৰণ হৈ আছে N-1ৰ লগত। এতিয়া এইটো পূৰণ হৈ আছে নাই, এইফালে গ'লে কিয় হৰণ হ'ব, মানে 2,000ৰ তলত যদি 200ৰে হৰণ কৰোঁ, এইবাৰ থাকিব কি? N-1। অ'কে, এতিয়া এই 0 কেঞ্চেল আউট কৰা, 0ৰে এইটো কেঞ্চেল আউট কৰা, এই 2ৰে 20ৰ ভিতৰত কিবা যায় 10 বাৰ যায়, বুজি পাইছা নাই এইখিনি? এতিয়া আমি কি লিখিব পাৰিম এইটোক, যে ইয়াতে থাকিল কিমান? 10, এইফালে থাকিল কি? N-1। আচ্ছা, N-1টো -1টো ইফালে গ'লে কি হ'ব? প্লাছ হ'ব। তেনেহ'লে কি হ'ল? Nৰ মান কিমান হ'ল? 11। মানে 11 নম্বৰ বছৰত যাই ফালে তেখেতৰ চেলাৰীটো যাই ফালে কিমান হ'ব? 7,000 টকা হ'ব। তো গতিকে আমি তলত লিখি দিম যে এতেকে 11তম পদ বছৰত 7,000 টকা দৰমহা হ'ব, অ'কে। এইখিনিতে আমাৰ এইটো কুৱেশ্যনটো সমাপ্ত হ'ল। মই এইটো কুৱেশ্যনতে 20 নম্বৰ কুৱেশ্যনটো, যিটো আমাৰ 5.2 অনুশীলনীৰ অন্তিমটো কুৱেশ্যন, সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। তোমালোকে আমাৰ বুজিবৰ কাৰণে চেষ্টা কৰিবা। অ'কে গাইজ, কুৱেশ্যন নম্বৰ 19ৰ লগত 20টো পূৰা সম্বন্ধ আছে। চোৱাচোন, এটা কি হৈছে? ৰামচৰণে
কোনো এটা বছৰৰ প্ৰথম সপ্তাহত কিমান টকা 5 টকা সঞ্চয় কৰিলে কিমান টকা 5 টকা প্ৰথম এটা বছৰত সঞ্চয় কৰিলে কিবা এটা সপ্তাহত ঠিক আছে নেক্সট কি ক'লে প্ৰতি সপ্তাহত কি কৰিলে সঞ্চয় কৰিব কিমান কয় 1.75 টকাকৈ ঠিক আছে ইমান টকাকৈ কি কৰিলে প্লাস কৰি গৈ থাকিলে প্ৰতি সপ্তাহতে ঠিক আছে তেনেহ'লে এনটম কিমানটা সপ্তাহ লাগিব যে টকাটো কিমান হ'ব লাগিব 20.75 মানে 20.75 যেটো মানটো আমি পাইছো সেই 20.75 মানটোৰ অৰ্থটো কি হ'ল 20.75 এই ইমান টকা যে হ'ব লাগিব অন্তিমত গৈ ঠিক আছে তেনেহ'লে প্ৰথমটো হ'ল এইটো ইমান টকা বাঢ়ি আছে ইমান টকা হ'বলৈ কিমান সপ্তাহ লাগিব তো অৰ্থাৎ কি এৰ মানটো কিমান আছে 5 এইটো হ'ল এৰ মান আৰু ডি কিমানকৈ বাঢ়ি আছে 1.75 কৈ বাঢ়ি আছে আৰু কি এইটো কি হ'ল এইটো হ'ল অন্তিম পদটো মানে এ এন কিমান হ'ব 20.75 আৰু কি হ'ল আমাৰ ওলাব লাগে কি এন ওলাব লাগে ঠিক আছে বুজিছানে এইখিনি কুৱেশ্যনটো আমাৰ ইয়াতে ওলাব লগা কি আছে এনটো ওলালে কুৱেশ্যনটো এনচাৰটো ওলাই যাব চোৱাচোন আমি এতিয়া কেনেকৈ ওলাম চোৱা মই লিখি লৈছোঁ ইয়াৰ পৰা যিখিনি আমি ইয়াতে কুৱেশ্যনৰ পৰা ইনফৰ্মেশ্যনখিনি লিখি লৈছিলোঁ এই কুৱেশ্যনৰ এনচাৰ ইয়াৰ পৰা ইনফৰ্মেশ্যন লিখিলোঁ যে এইটো হ'ল এৰ মান য'ত এৰ মান হ'ল 5 টকা আৰু এইটো কিমান হ'ল ডিৰ মান যিটো 1.75 আৰু এইটো হ'ল অন্তিমৰ পদ সেইকাৰণে লিখিছোঁ এ এন ইকুৱেল 20.75 আৰু এনৰ মানটো কিমান ওলাব লাগে এনৰ মান যিটো মই এইটো ডাবল ৰিপিট কৰি লিখিছিলোঁ তো এইখিনি মই লিখিলোঁ এইটো কুৱেশ্যন নম্বৰ এইটো কিমান কুৱেশ্যন নম্বৰ হ'ল 20 ঠিক আছে এইটো হ'ল অন্তিমটো কুৱেশ্যন অ'কে 20 নম্বৰ কুৱেশ্যন তো চোৱাচোন এইখিনিৰ পৰা এতিয়া মই ডাইৰেক্টলি কি কৰিব পাৰিম এইটো আমি ফৰ্মুলাটো জানো যে এ এন আমি কি এ এনৰ মান কিমান পাইছোঁ 2075 অ'কে এতিয়া এ এনৰ ফৰ্মুলাটো আমি কি লিখিব পাৰিম সেইটো আমি লিখিম যে এ প্লাছ এন মাইনাছ 1 ডি ইকুৱেল 20.75 বাছ এতিয়া আমি এৰ মানটো কিমান আছে ইয়াতে এৰ মানটো আছে 5 সেইটো পাতি দিলোঁ প্লাছ এনৰ মানটো নাজানো ওলাব লাগে তেতিয়াহ'লে মাইনাছ ডিটো আছে ডিটো মানটো মই এবাৰে বহাই দিব পাৰলোঁ হয় মই নেক্সট টাইম বহাই আছোঁ ঠিক আছে এতিয়া কি লিখিম আমি চোৱাচোন 5 to 5 লিখিলোঁ প্লাছ এন মাইনাছ 1 ডিৰ মান কিমান আছে ডিৰ মান কি আছে 1.75 সেইটো মই লিখিলোঁ এইটো 1.75 এইটো পূৰণ হৈ আছে কাৰ লগত ডিৰ লগত ঠিক আছে ডিৰ অৰ্থ এইটো 75 এইখিনি মান আছে তো এই 5টো ইফালে গ'লে কি হ'ব মাইনাছ হ'ব তেনেহ'লে থাকি গ'লে ইফালে এন মাইনাছ 1 লগত ইনটু হৈ আছে কি পূৰণ হৈ আছে পূৰণজনী দি দিলোঁ 1.75 ইকুৱেল এই 20.75 পৰা মাইনাছ কৰিব লাগিব 5 ঠিক আছে আৰু ইফালে কি থাকি গ'ল এন মাইনাছ 1 ইনটু 1.75 ইকুৱেল 20 পৰা 5 গ'লে কিমান থাকিব 15 লগত কি আছে 75 আছে সেইটো মই লিখি দিলোঁ অ'কে নেক্সট চোৱাচোন এটা থাকি গ'ল এন মাইনাছ 1 ঠিক আছে এইটো থাকি গ'ল আৰু এইটো পূৰণ হৈ আছে ইফালে গ'লে কি হৰণ হ'ব তেনেহ'লে 15.75 তলত যদি 1.75 এৰে হৰণ কৰোঁ তেনেহ'লে চোৱাচোন কি হ'ব এতিয়া থাকোঁ এন মাইনাছ 1 ঠিক আছে এন মাইনাছ 1 থাকি গ'ল আৰু ইভাতে চোৱাচোন এটা দশমিকটো 2 ঘৰৰ আগত দশমিক আছে এটা 2 ঘৰৰ দশমিক আছে ঠিক আছে স্পেচিয়েলি মানে দশমিকটো উঠাবৰ কাৰণে চোৱাচোন এতিয়া মই লিখি লওঁ 15.75 আৰু তলত আছে কি 1.75 তো দশমিকটো দুটা ঘৰত আগত আছে নে নাই তো এইটো যদি দশমিক উঠাব যাওঁ তেনেহ'লে কি কৰিব লাগিব ওপৰত যদি লবত থাকে তেনেহ'লে হৰত পূৰণ কৰিব লাগিব হৰত কিমানকৈ পূৰণ কৰিব লাগিব আৰু হৰণত থাকিলে লবত কৰিব লাগিব তেনেহ'লে এইটো প্ৰথমে চোৱাচোন এটা আছে এই লবত আছে তেনেহ'লে হৰত কি কৰিব লাগিব দশমিক মানে 1 কেই ঘৰত আছে এটা দুটা মানে দুটা শূন্য দি পূৰণ কৰিব লাগিব আকৌ এইটো তলত আকৌ কি আছে মানে বেচিকেলি হৰত আছে কিমান দুটা ঘৰত আগত দশমিক আছে মানে এটা দশমিক মানে 1 কেই ঘৰত এক ঘৰ দুই ঘৰ দুটা শূন্য দি পূৰণ কৰিব লাগিব অৰ্থাৎ কেনেকৈ পূৰণ কৰিলে দশমিকটো উঠি যায় আছে মানে এইটো লিখিব পাৰোঁ 1575 ইনটু 100 ডিভাইড বাই 175 ইনটু 100 অৰ্থাৎ এইটো কেঞ্চেল আউট হয় সেইকাৰণে মই ডাইৰেক্টলি উঠাই দিম যে এটা ডাইৰেক্টলি মই লিখিম এটা লিখোঁ 1575 এটা থাকিল 175 অ'কে এনেকৈ মই ডাইৰেক্টলি লিখিছোঁ ঠিক আছে পইণ্ট আউট ডাইৰেক্ট উঠিছোঁ কেনেকৈ গম পালে কিয় কাৰণ উঠাইছোঁ কথা পাতি যায় মই এনেই লাইনটো বঢ়াই লাভ নাই এক্সামৰ সময়ত ফাষ্ট কৰিব লাগিব ঠিক আছে কাৰণ টাইমৰ নাটনি হয় সেইকাৰণে অলপ ফাষ্ট কৰিব লাগিব তো গতিকে এইটো সংখ্যা দি এইটো সংখ্যা আমি হৰণ কৰিব লাগে তো গতিকে আমি কি হয় প্ৰথমে 5 আমি কথাটো কৰিব পাৰিম তোমালোকে চোৱাচোন এই 75ক যদি এনেকৈ মই যদি সংখ্যাটো মই লিখি লওঁ ওপৰত আছে কি 1575 অ'কে এইটো যেতিয়া আমি 175 হৰণ কৰিম 5ৰে কাটিম ঠিক আছে তো গোটেই এটা এইটো 5 আছে এইটো 5 আছে 5ৰে যাব মানে অন্তিম সংখ্যাটো 5 বা 0 থাকিলে 5ৰে আমি হৰণ কৰিব পাৰি তেনেহ'লে এতিয়া এই প্ৰথম সংখ্যাটো নাযায় তেনেহ'লে কিমান 17 5 কিমান যায় 5 3 গুণ 15 কিমান থাকিল 2 5 3 গুণ 15 হ'ল 2 থাকি গ'ল 17 হ'ব কাৰণে এতিয়া 2 বহি গ'ল কিমান হ'ল 5 3 গুণ 15 ভিতৰত এটা কিমান 2 তেনে কিমান গ'ল
ইয়াতে কিমান হ'ব ইয়াতে হ'ব 2 বহি যাব তেনে 25 25 তো 5 কিবাৰ যায় 5 25 আৰু 5 দি কিমান বাৰ যায় 3 বাৰ যায় এটোত কিবাৰ যায় 1 বাৰ যায় কিমান থাকিল 2 থাকিল ইয়াতে বহিল কিমান 25 5 5 কিমান 25 আকৌ 5 এর কাটি দিও 5 এর কিমান যায় 7 বাৰ যায় ঠিক আছে 5 35 5 দি কিবাৰ যায় 30 এর ভিতৰত 6 বাৰ 5 6 30 এক থাকি গেল কিমান হল এতিয়া তো এই একটো এত 15 হল 15 ভিতৰত 5 কিবাৰ যায় 3 বাৰ আকৌ হাতেৰে কাটি দিয়া হাতেৰে একবাৰ যায় 7 9 গুণ 63 কিবাৰ থাকিল 9 হয় না নাই তো অর্থাৎ এইটো যদি এইটো কাটি দাও কিমান থাকিব 9 বাৰ যাব বুজিছে নে মই কাটা দেখিখিনি ইয়াতে দেখাইছো যে ইয়াতে বুজি লবা মই এটা ডাইরেক্ট অ্যানসারখিনি লিখি আছো কি হল n - 1 = 9 ওই -1 টো ইফালে গলে কি হ'ব n = 9 এর লগত 1 যোগ হৈ যাব তেনেহলে কি হ'ব 10 হৈ যাব n এর মানটো কিমান হৈ যাব 10 বুজি পাইছে নে আমাৰ এই n টোৱে ওলাব দিছিল গতিকে আমি তলত এটা ডাইরেক্ট এতিয়া এতেকে দি আমি ডাইরেক্ট এতিয়া অ্যানসারটো আমি লিখি দিব পাৰো যে ছয়তে লিখিছো যে কিমানতম যে 10তম সপ্তাহত তেওঁৰ সঞ্চয়ী পৰিমাণ কিমান হ'ব 20.75 টকা বুলি লিখি দিলে হ'ল হ'ব ইমানখিনি টকা হ'ব ঠিক আছে এইখিনিতে আমাৰ কুৱেশ্যন নম্বৰ 22 সমাপ্ত হ'ল বুজি পাইছেনে একবাৰ মই ৰিপিট কৰি দি আছোঁ চাই লোৱা ইয়াৰ পৰা কুৱেশ্যনটো ষ্টাৰ্ট হৈছে আৰু ইয়াতে গৈছে ইয়ালৈকে ইয়াত যাব কুৱেশ্যনটো সমাপ্ত হ'ল আৰু কেলকুলেশ্যনখিনি এই দুটা কেলকুলেশ্যন হৈছে ঠিক আছে ওকে এইখিনিতে আমাৰ 20 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল আৰু 5.2 ৰ অন্তিম কুৱেশ্যন এইটো আছিল আজি নেক্সট ভিডিঅ'ত মই 5.3 ৰ পৰা ষ্টাৰ্ট কৰিম থ্যাংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰি ল'বা যিবিলাক বন্ধু বান্ধৱী টিউশ্যনৰ কাৰণে অসুবিধা হয় ক'ৰবা টিউশ্যনত নাপায় আৰু কিছুমান জেগাত যাওঁতে অলপমান অসুবিধা হয় তো ইয়াৰ পৰা ভিডিঅ' চাই পেলাই তোমালোকে লাভৱান হোৱা বুলি আশা ৰাখিলোঁ আৰু যাতে ঘৰতে বহি এটা সুশিক্ষিত হ'ব পাৰা তাৰ কাৰণে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল যে যাতে তোমালোকে হেৰি কৰিব পাৰা থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'